কোনো এটা বৃত্তৰ কালিৰ 616 বৰ্গ চেণ্টিমিটাৰ হ'লে বৃত্তটোৰ পৰিধি কিমান হ'ব? অংকটো কৰাৰ আগতে প্ৰথমে বৃত্তৰ বিষয়ে কিছু কথা জানি লওঁ। এইটো হৈছে বৃত্তৰ কেন্দ্ৰ। কেন্দ্ৰৰ পৰা যোৱা এই ৰেখাটো হৈছে ব্যাসাৰ্ধ। ইয়াৰ পৰা ইয়ালৈকে ৰেখাটোক ব্যাস বোলে। দুটা ব্যাসাৰ্ধ যোগ হৈ এটা ব্যাস হয়। ব্যাস হৈছে 2 পূৰণ ব্যাসাৰ্ধ। গোল চিনৰ ভিতৰত থকা ঠাইখিনি হৈছে কালি বা ক্ষেত্ৰফল। কালিৰ সূত্ৰ হৈছে পাই r স্কয়াৰ। পাইৰ মান হৈছে 7/22 বা 3.14। r হৈছে ব্যাসাৰ্ধ। কোনো এটা বৃত্তৰ ব্যাসাৰ্ধ 7 চেণ্টিমিটাৰ হ'লে ইয়াৰ কালি হ'ব। কালিৰ সূত্ৰ হৈছে পাই r স্কয়াৰ। পাইৰ মান 7/22 পূৰণ r হৈছে ব্যাসাৰ্ধ। r ৰ মান 7, r স্কয়াৰ আছে তাৰ বাবে 7 পূৰণ 7। 7 আৰু 7 কটাকটি যাব। 22 আৰু 7 পূৰণ কৰিলে হ'ব 154। যেহেতু ব্যাসাৰ্ধৰ মান চেণ্টিমিটাৰ দিয়া আছে, কালি বা ক্ষেত্ৰফলৰ ক্ষেত্ৰত চেণ্টিমিটাৰটো বৰ্গ চেণ্টিমিটাৰ হ'ব। পৰিধি হৈছে বৃত্তৰ এই গোলাকাৰ ৰেখাটোক কোৱা হয়। ধৰি ল'লোঁ এইখন এটা তাঁৰ। তাঁৰটোক যদি গোল কৰি এটা বৃত্তৰ নিচিনা বনোৱা হয়, তেন্তে এই তাঁৰডাল যিমান দীঘল হ'ব সিমান পৰিধি হ'ব। অৰ্থাৎ যদি তাঁৰডালৰ দৈৰ্ঘ্য 50 চেণ্টিমিটাৰ হয়, তেন্তে এই তাঁৰ দি বনোৱা বৃত্তটোৰ পৰিধি হ'ব 50 চেণ্টিমিটাৰ। বৃত্তৰ পৰিধিৰ সূত্ৰ হৈছে 2πr। এটা বৃত্তৰ ব্যাসাৰ্ধ 7 চেণ্টিমিটাৰ হয়, তেন্তে বৃত্তটোৰ পৰিধি হ'ব 2 পূৰণ পাইৰ মান 7/22 পূৰণ r হৈছে ব্যাসাৰ্ধ, r ৰ মান হৈছে 7। 7 আৰু 7 কটাকটি যাব। 2 আৰু 22 পূৰণ কৰিলে হ'ব 44। পৰিধি হ'ব 44 চেণ্টিমিটাৰ। এতিয়া 1 নম্বৰ প্ৰশ্নটো কৰিম। বৃত্তৰ কালি দিয়া আছে 616 বৰ্গ চেণ্টিমিটাৰ। পৰিধি নিৰ্ণয় কৰিব লাগে। পৰিধি নিৰ্ণয় কৰোঁতে ব্যাসাৰ্ধৰ মান লাগিব। এই ব্যাসাৰ্ধৰ মানটো বৃত্তৰ কালি 616 বৰ্গ চেণ্টিমিটাৰৰ পৰা উলিয়াই পৰিধি নিৰ্ণয় কৰিব লাগিব। বৃত্তৰ কালি পাই r স্কয়াৰ। কালি দিয়া আছে 616 সমান 616 লিখিম। r স্কয়াৰ সমান 616 তলত বহিব পাই। পাইৰ মান 7/22। 22 আশ্বিনৰ তলত বহিব আৰু 7 আশ্বিনৰ ওপৰত বহিব। 22ক 2ৰে কাটিম 11। 616ক 2ৰে কাটিম 308। 308ক 11ৰে কাটিম 11 2 22। ইয়াত আছে 8 আৰু 8 88। 11 8 গুণ 88। r স্কয়াৰ সমান 28 পূৰণ 7। 28 আৰু 7 পূৰণ কৰিম হ'ব 196। r সমান 196ৰ বৰ্গমূল কৰিব লাগিব। 196ৰ বৰ্গমূল হৈছে 14। ব্যাসাৰ্ধৰ মান হৈছে 14 চেণ্টিমিটাৰ। বৃত্তৰ ব্যাসাৰ্ধৰ মান পোৱা গৈছে 14 চেণ্টিমিটাৰ। এতিয়া বৃত্তৰ পৰিধি নিৰ্ণয় কৰিম। বৃত্তৰ পৰিধিৰ সূত্ৰ হৈছে 2πr। 2 পূৰণ পাইৰ মান হৈছে 7/22 পূৰণ r ৰ মান হৈছে 14। 14ক 7ৰে কাটিম 2। 2 22 আৰু 2 পূৰণ কৰিম হ'ব 88। পৰিধি হ'ব 88 চেণ্টিমিটাৰ। উত্তৰ হ'ব অপশ্যন চি। কোনো দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত 2:3। বৃত্তটোৰ কালিৰ অনুপাত হৈছে। বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে 2:3। কালিৰ অনুপাত নিৰ্ণয় কৰিব লাগে। ধৰা হ'ল প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ r1 2 আৰু দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ r2 3। প্ৰথম বৃত্ত পাই r1 স্কয়াৰ, দ্বিতীয় বৃত্ত পাই r2 স্কয়াৰ। পাই আৰু পাই কটাকটি যাব। r1 হৈছে 2, স্কয়াৰ আছে তাৰ বাবে 2 পূৰণ 2। r2 হৈছে 3, স্কয়াৰ আছে তাৰ বাবে 3 পূৰণ 3। 2 আৰু 2 4, 3 আৰু 3 9, 9/4। বৃত্তটোৰ কালিৰ অনুপাত হৈছে 4:9। উত্তৰ হ'ব অপশ্যন বি। কোনো এটা বৃত্তৰ পৰিধি 132 চেণ্টিমিটাৰ হ'লে কালি কিমান হ'ব? বৃত্তৰ পৰিধি দিয়া আছে 132 চেণ্টিমিটাৰ। কালি নিৰ্ণয় কৰিব লাগে। কালি নিৰ্ণয় কৰোঁতে ব্যাসাৰ্ধৰ মান লাগিব। এই ব্যাসাৰ্ধৰ মান বৃত্তৰ পৰিধি 132 চেণ্টিমিটাৰৰ পৰা উলিয়াই কালি নিৰ্ণয় কৰিব লাগিব। বৃত্তৰ পৰিধি 2πr সমান 132। r সমান 132ৰ তলত 2 আৰু পাই বহিব। পাইৰ মান 7/22। 22 আশ্বিনৰ তলত বহিব আৰু 7 আশ্বিনৰ ওপৰত বহিব। 132ক 2ৰে কাটিম 64। 64ক 22ৰে কাটিম 3। 3 আৰু 7 পূৰণ কৰিম হ'ব 21। ব্যাসাৰ্ধৰ মান হ'ব 21 চেণ্টিমিটাৰ। এতিয়া বৃত্তৰ কালি নিৰ্ণয় কৰিম। বৃত্তৰ কালি পাই r স্কয়াৰ। পাইৰ মান হৈছে 7/22 পূৰণ r 21। r স্কয়াৰ আছে তাৰ বাবে 21 পূৰণ 21। 21ক 7ৰে কাটিম 3। 22 21 আৰু 3 পূৰণ কৰিম 1386।
উত্তৰ হ'ব 1386 বৰ্গ চেণ্টিমিটাৰ অপশ্যন ডি। এটা বৰ্গক্ষেত্ৰৰ এটা বাহুৰ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ হ'লে বৰ্গক্ষেত্ৰটোৰ কালি কিমান হ'ব? বৰ্গক্ষেত্ৰৰ বাহুৰ দৈৰ্ঘ্য হৈছে 10 চেণ্টিমিটাৰ। কালি নিৰ্ণয় কৰিব লাগে। বৰ্গক্ষেত্ৰৰ কালিৰ সূত্ৰ হৈছে বাহু স্কোৱাৰ। বাহু হৈছে 10, বাহু স্কোৱাৰ আছে তাৰ বাবে 10 পূৰণ 10। 10 আৰু 10 পূৰণ কৰিম, উত্তৰ হ'ব 100 বৰ্গ চেণ্টিমিটাৰ অপশ্যন এ। এটা বৰ্গক্ষেত্ৰৰ এটা বাহুৰ দৈৰ্ঘ্য 7 চেণ্টিমিটাৰ। বৰ্গক্ষেত্ৰটোৰ পৰিসীমা কিমান হ'ব? বৰ্গক্ষেত্ৰটোৰ বাহুৰ দৈৰ্ঘ্য হৈছে 7 চেণ্টিমিটাৰ। পৰিসীমা নিৰ্ণয় কৰিব লাগে। বৰ্গক্ষেত্ৰৰ পৰিসীমাৰ সূত্ৰ হৈছে 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য। 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য হৈছে 7। 4 আৰু 7 পূৰণ কৰিম, হ'ব 28। উত্তৰ হ'ব 28 চেণ্টিমিটাৰ অপশ্যন চি। বৰ্গক্ষেত্ৰ এটাৰ কালি 64 বৰ্গ চেণ্টিমিটাৰ। বৰ্গক্ষেত্ৰটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব? বৰ্গক্ষেত্ৰৰ কালি হৈছে 64 বৰ্গ চেণ্টিমিটাৰ। বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে। বৰ্গক্ষেত্ৰৰ কালি হৈছে বাহু স্কোৱাৰ সমান 64। 64ৰ বৰ্গমূল কৰিম, হ'ব 8। উত্তৰ হ'ব 8 চেণ্টিমিটাৰ অপশ্যন বি। বৰ্গক্ষেত্ৰ এটাৰ পৰিসীমা 44 চেণ্টিমিটাৰ। বৰ্গক্ষেত্ৰটোৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব? বৰ্গক্ষেত্ৰৰ পৰিসীমা হৈছে 44 চেণ্টিমিটাৰ। বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে। বৰ্গক্ষেত্ৰৰ পৰিসীমা হৈছে 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য সমান 44 চেণ্টিমিটাৰ। এটা বাহুৰ দৈৰ্ঘ্য সমান 44ৰ তলত হ'ব 4। 44ক 4ৰে কাটিম 11। বৰ্গক্ষেত্ৰৰ বাহুৰ দৈৰ্ঘ্য হ'ব 11 চেণ্টিমিটাৰ। উত্তৰ হ'ব অপশ্যন ডি। যদি এটা বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 20% বৃদ্ধি হয় তেন্তে ইয়াৰ কালি কিমান শতাংশ বৃদ্ধি পাব? বৰ্গক্ষেত্ৰৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 20% বৃদ্ধি হ'লে কালিৰ শতাংশ কিমান বৃদ্ধি হ'ব নিৰ্ণয় কৰিব লাগে। ধৰাহ'ল বাহুৰ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ। এনেধৰণৰ অংকন 10 আৰু 100 ধৰি কৰিলে উত্তৰটো উলিয়াবলৈ সহজ হয়। বৰ্গক্ষেত্ৰৰ কালি হ'ব বাহু স্কোৱাৰ। বাহু হৈছে 10, 10 পূৰণ 10, 100 বৰ্গ চেণ্টিমিটাৰ। 20% বৃদ্ধি কৰিলে বাহুৰ দৈৰ্ঘ্য হ'ব 12 চেণ্টিমিটাৰ। কালি হ'ব বাহু স্কোৱাৰ। বাহু হৈছে 12, 12 পূৰণ 12, 144 বৰ্গ চেণ্টিমিটাৰ। কালিৰ বৃদ্ধি হৈছে 144 বিয়োগ 100 সমান 44। বৃদ্ধিৰ শতাংশ হ'ব 100 ভাগৰ 44 পূৰণ 100। 100 আৰু 100 কটাকটি কৰিম, থাকিব 44। বৃদ্ধিৰ শতাংশ হ'ব 44%। উত্তৰ হ'ব অপশ্যন চি। 14 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল। বৰ্গক্ষেত্ৰটোৰ বাহুৰ জোখ হ'ব। বৃত্তৰ ব্যাসাৰ্ধ 14 চেণ্টিমিটাৰ। প্ৰথমে পৰিসীমা নিৰ্ণয় কৰিব লাগিব। পৰিসীমা নিৰ্ণয় কৰি বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা বাহুৰ জোখ নিৰ্ণয় কৰিব লাগিব। বৃত্তৰ ব্যাসাৰ্ধ 14 চেণ্টিমিটাৰ। বৃত্তৰ পৰিসীমা হ'ব। বৃত্তৰ পৰিসীমা 2πr। 2 পূৰণ পাইৰ মান 7/22 পূৰণ r হৈছে ব্যাসাৰ্ধ। ব্যাসাৰ্ধ হৈছে 14। 14ক 7ৰে কাটিম 2। 2 22 আৰু 2 পূৰণ কৰিলে হ'ব 88। বৃত্তৰ পৰিসীমা হ'ব 88 চেণ্টিমিটাৰ। বৃত্তৰ পৰিসীমা দৈৰ্ঘ্য হৈছে 88 চেণ্টিমিটাৰ। এই 88 চেণ্টিমিটাৰ পৰিসীমাৰ দৈৰ্ঘ্যৰ পৰা বৰ্গক্ষেত্ৰৰ বাহুৰ গঠন কৰা বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে। গতিকে বৰ্গক্ষেত্ৰৰ পৰিসীমা সমান বৃত্তৰ পৰিসীমা হ'ব। বৰ্গক্ষেত্ৰৰ পৰিসীমা 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য। বৰ্গক্ষেত্ৰৰ পৰিসীমা হৈছে 88 সমান 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য। 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য সমান 88। এটা বাহুৰ দৈৰ্ঘ্য সমান 88ৰ তলত বহিব 4। 88ক 4ৰে কাটিম, হ'ব 22। বৰ্গক্ষেত্ৰৰ বাহুৰ জোখ হ'ব 22 চেণ্টিমিটাৰ। উত্তৰ হ'ব অপশ্যন বি। এটা আয়তৰ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ আৰু প্ৰস্থ 6 চেণ্টিমিটাৰ। আয়তটোৰ কালি কিমান হ'ব? আয়তৰ দৈৰ্ঘ্য 10 চেণ্টিমিটাৰ আৰু প্ৰস্থ হৈছে 6 চেণ্টিমিটাৰ। আয়তটোৰ কালি নিৰ্ণয় কৰিব লাগে। আয়তৰ কালিৰ সূত্ৰ হৈছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ। দৈৰ্ঘ্য হৈছে 10 আৰু প্ৰস্থ হৈছে 6। 10 আৰু 6 পূৰণ কৰিম 60। উত্তৰ হ'ব 60 বৰ্গ চেণ্টিমিটাৰ অপশ্যন চি। এটা আয়তৰ দৈৰ্ঘ্য 8 চেণ্টিমিটাৰ আৰু প্ৰস্থ 5 চেণ্টিমিটাৰ। আয়তটোৰ পৰিসীমা কিমান হ'ব? আয়তৰ দৈৰ্ঘ্য হৈছে 8 চেণ্টিমিটাৰ আৰু প্ৰস্থ 5 চেণ্টিমিটাৰ।
পৰিসীমা নিৰ্ণয় কৰিব লাগে। আয়তৰ পৰিসীমাৰ সূত্ৰ হৈছে 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ। 2 পূৰণ দৈৰ্ঘ্য হৈছে 8, প্ৰস্থ হৈছে 5। 2 পূৰণ 8 আৰু 5 যোগ কৰিম 13। 2 আৰু 13 পূৰণ কৰিম 26। পৰিসীমা হ'ব 26 সেণ্টিমিটাৰ। উত্তৰ হ'ব অপশ্যন বি। এটা আয়তৰ প্ৰস্থ 7 সেণ্টিমিটাৰ আৰু দৈৰ্ঘ্য প্ৰস্থৰ 3 গুণ। আয়তটোৰ পৰিসীমা কিমান হ'ব? আয়তৰ প্ৰস্থ হৈছে 7 সেণ্টিমিটাৰ, দৈৰ্ঘ্য হৈছে প্ৰস্থৰ 3 গুণ। প্ৰস্থ 7, 7ৰ 3 গুণ হ'ব 21, দৈৰ্ঘ্য হ'ব 21 সেণ্টিমিটাৰ। পৰিসীমা নিৰ্ণয় কৰিব লাগে। আয়তৰ পৰিসীমা 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ। 2 পূৰণ দৈৰ্ঘ্য হৈছে 21 আৰু প্ৰস্থ হৈছে 7। 2 পূৰণ 21 আৰু 7 যোগ কৰিম 28। 2 আৰু 28 পূৰণ কৰিম হ'ব 56। উত্তৰ হ'ব 56 সেণ্টিমিটাৰ। অপশ্যন ডি। এটা আয়তৰ দৈৰ্ঘ্য প্ৰস্থৰ 3 গুণ। আয়তটোৰ কালি 192 বৰ্গ সেণ্টিমিটাৰ হ'লে আয়তটোৰ পৰিসীমা কিমান? ধৰা হ'ল আয়তৰ প্ৰস্থ x, দৈৰ্ঘ্য হৈছে প্ৰস্থৰ 3 গুণ, দৈৰ্ঘ্য হ'ব 3x। আয়তৰ কালি দিয়া আছে 192 বৰ্গ সেণ্টিমিটাৰ। আয়তটোৰ পৰিসীমা নিৰ্ণয় কৰিব লাগে। পৰিসীমা নিৰ্ণয় কৰোঁতে দৈৰ্ঘ্য আৰু প্ৰস্থৰ মান লাগিব। এই দৈৰ্ঘ্য আৰু প্ৰস্থৰ মান আয়তৰ কালি 192 বৰ্গ সেণ্টিমিটাৰৰ পৰা উলিয়াই পৰিসীমা নিৰ্ণয় কৰিব লাগিব। আয়তৰ কালি হৈছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ। আয়তৰ কালি হৈছে 192 বৰ্গ সেণ্টিমিটাৰ, দৈৰ্ঘ্য হৈছে 3x আৰু পূৰণ প্ৰস্থ হৈছে x। 192 সমান 3x আৰু x পূৰণ কৰিলে হ'ব 3x স্কুৱাৰ। 3x স্কুৱাৰ সমান 192। x স্কুৱাৰ সমান 192ৰ তলত হ'ব 3। 192ক 3ৰে কাটিম হ'ব 64। x স্কুৱাৰ সমান 64। x সমান 64ৰ বৰ্গমূল কৰিম, 64ৰ বৰ্গমূল হ'ব 8। প্ৰস্থ হৈছে 8 সেণ্টিমিটাৰ, দৈৰ্ঘ্য হৈছে 3x, 3 পূৰণ 8 24 সেণ্টিমিটাৰ। দৈৰ্ঘ্য আৰু প্ৰস্থৰ মান পালোঁ। এতিয়া পৰিসীমা নিৰ্ণয় কৰিম। আয়তৰ পৰিসীমা 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ। 2 পূৰণ দৈৰ্ঘ্য হৈছে 24 আৰু প্ৰস্থ হৈছে 8। 2 পূৰণ 24 আৰু 8 যোগ কৰিম হ'ব 32। 2 আৰু 32 পূৰণ কৰিম 64। পৰিসীমা হ'ব 64 সেণ্টিমিটাৰ। উত্তৰ হ'ব অপশ্যন চি। এটা আয়তৰ কালি 15 সেণ্টিমিটাৰ জোখৰ বাহু বিশিষ্ট এটা বৰ্গৰ কালিৰ সমান। আয়তটোৰ দৈৰ্ঘ্য 25 সেণ্টিমিটাৰ হ'লে ইয়াৰ প্ৰস্থ কিমান? এটা আয়তৰ কালি 15 সেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ কালিৰ সমান। আয়তটোৰ দৈৰ্ঘ্য 25 সেণ্টিমিটাৰ হ'লে ইয়াৰ প্ৰস্থ নিৰ্ণয় কৰিব লাগে। প্ৰথমে বৰ্গৰ কালি নিৰ্ণয় কৰিব লাগিব। বৰ্গৰ কালিৰ সূত্ৰ হৈছে বাহু স্কুৱাৰ। বাহু হৈছে 15, স্কুৱাৰ আছে তাৰ বাবে 15 পূৰণ 15। 15 আৰু 15 পূৰণ কৰিলে হ'ব 225। বৰ্গৰ কালি হৈছে 225 বৰ্গ সেণ্টিমিটাৰ। আয়তৰ কালিৰ সমান বৰ্গৰ কালি। বৰ্গৰ কালি হৈছে 225 বৰ্গ সেণ্টিমিটাৰ। তেন্তে আয়তৰ কালি হ'ব 225 বৰ্গ সেণ্টিমিটাৰ। দৈৰ্ঘ্য দিয়া আছে 25 সেণ্টিমিটাৰ। প্ৰস্থ নিৰ্ণয় কৰিব লাগে। আয়তৰ কালিৰ সূত্ৰ হৈছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ। কালি 225 সমান দৈৰ্ঘ্য 25 পূৰণ প্ৰস্থৰ মান দিয়া নাই তাৰ বাবে বি হ'ব। 225 সমান 25b। 25b সমান 225। b সমান 25 ভাগৰ 225। 25ক 5ৰে কাটিম 5। 225ক 5ৰে কাটিম 45। 45ক 5ৰে কাটিম 9। আয়তটোৰ প্ৰস্থ হৈছে 9 সেণ্টিমিটাৰ। উত্তৰ হ'ব 9 সেণ্টিমিটাৰ। অপশ্যন বি। এটা আয়তৰ দৈৰ্ঘ্য 12 সেণ্টিমিটাৰ আৰু কৰ্ণৰ দৈৰ্ঘ্য 15 সেণ্টিমিটাৰ হ'লে আয়তটোৰ কালি কিমান? আয়তৰ দৈৰ্ঘ্য হৈছে 12 সেণ্টিমিটাৰ। কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে 15 সেণ্টিমিটাৰ। কালি নিৰ্ণয় কৰিব লাগে। আয়তৰ কালি নিৰ্ণয় কৰোঁতে দৈৰ্ঘ্য আৰু প্ৰস্থৰ মান লাগিব। ইয়াত দৈৰ্ঘ্য দিয়া আছে কিন্তু প্ৰস্থৰ মান দিয়া নাই। প্ৰস্থৰ এই মানটো কৰ্ণৰ দৈৰ্ঘ্য 15 সেণ্টিমিটাৰৰ পৰা উলিয়াব লাগিব। কৰ্ণৰ দৈৰ্ঘ্য আৰু যিকোনো এটা বাহুৰ মান দিয়া থাকিলে আনটো বাহুৰ মান উলিয়াবলৈ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব লাগে। পাইথাগোৰাছৰ উপপাদ্যটো চিত্ৰৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ। ABC সমকোণী ত্ৰিভুজৰ AC অতিভুজ, BC ভূমি আৰু AB লম্ব।
AC আৰু BC বাহুৰ মান দিয়া থাকিলে AB বাহুৰ মান উলিয়াবলৈ ACৰ বৰ্গৰ পৰা BCৰ বৰ্গ বিয়োগ কৰি বৰ্গমূল কৰিব লাগে। যদি AC আৰু AB বাহুৰ মান দিয়া থাকে তেন্তে BC বাহুৰ মান নিৰ্ণয় কৰিবলৈ ACৰ বৰ্গৰ পৰা ABৰ বৰ্গ বিয়োগ কৰি বৰ্গমূল কৰিব লাগে। যদি AB আৰু BC বাহুৰ মান দিয়া থাকে তেন্তে ACৰ মান নিৰ্ণয় কৰিবলৈ AB আৰু BCৰ বৰ্গ যোগ কৰি বৰ্গমূল কৰিব লাগে। এতিয়া এই উপপাদ্যটো ব্যৱহাৰ কৰি প্ৰস্থৰ মান নিৰ্ণয় কৰিব লাগিব। AC অতিভুজ অৰ্থাৎ আয়তৰ কৰ্ণ হৈছে 15 সেণ্টিমিটাৰ বিয়োগ BC ভূমি অৰ্থাৎ আয়তৰ দৈৰ্ঘ্য হৈছে 12 সেণ্টিমিটাৰ। 15ৰ বৰ্গ 225 আৰু 12ৰ বৰ্গ 144। 225ৰ পৰা 144 বিয়োগ কৰিলে হ'ব 81। 81ৰ বৰ্গমূল হ'ব 9। আয়তটোৰ প্ৰস্থ হ'ব 9 সেণ্টিমিটাৰ। আয়তৰ দৈৰ্ঘ্য হৈছে 12 সেণ্টিমিটাৰ আৰু প্ৰস্থ পালোঁ 9 সেণ্টিমিটাৰ। আয়তৰ কালি হৈছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ। দৈৰ্ঘ্য হৈছে 12 আৰু প্ৰস্থ হৈছে 9। 12 আৰু 9 পূৰণ কৰিলে হ'ব 108। আয়তটোৰ কালি হৈছে 108 বৰ্গ সেণ্টিমিটাৰ। উত্তৰ হ'ব অপশ্যন A।